নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেললৈ। তো বন্ধুসকল, আজি এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ লৈছোঁ যে ঈশান উদয় স্কলাৰশ্বিপৰ কথা। অৰ্থাৎ ঈশান উদয় স্কলাৰশ্বিপৰ ওপৰত মোক বহুজনে কমেণ্টত সুধিছিল যে দাদা আমাৰ ঈশান উদয় যিটো স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপটো ইতিমধ্যে ফাইনেল মানে ষ্টেট লেভেল যিটো ভেৰিফাই আছে, ফাইনেল ভেৰিফাইড ষ্টেট লেভেল, সেই ভেৰিফাইড হৈ গ'ল। এতিয়া আমি ষ্টেট লেভেল ভেৰিফাই যে হৈ গ'ল, এতিয়া আমি নিশ্চিতভাৱে যিটো ঈশান উদয় স্কলাৰশ্বিপৰ পে'মেণ্ট আছে সেই পে'মেণ্টটো পামনে? এই প্ৰশ্নটোৱে মোক বহুজনে সুধিছিল। আজিৰ ভিডিঅ'টোত মই তাৰে উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু কমপ্লিটলি আলোচনা কৰিম এই পে'মেণ্ট আপোনালোকে ঈশান উদয় স্কলাৰশ্বিপৰ পে'মেণ্ট কেতিয়া পাব, তাৰপিছত যদি ষ্টেট লেভেল ভেৰিফাই এতিয়াও হোৱা নাই তেনেহ'লে কেতিয়া হ'ব, ষ্টেট লেভেল ভেৰিফাই হৈ গ'লে আপোনালোকে নিশ্চিত পে'মেণ্টটো পাবনে নাই, এই সকলোবিলাক কথা আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম। তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আৰু এটা কথা, আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' মোৰ ন'টিফিকেশ্যন অতি সোনকালে লাভ কৰে। তেনেহ'লে আহক সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক কি হয়, এই ঈশান উদয় যিটো স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপটো ভেৰিফিকেশ্যনৰ প্ৰচেছ অলপমান দীঘলীয়া হয়। প্ৰথমতে আপোনালোকৰ ইনষ্টিটিউট লেভেলত ভেৰিফাই হ'ব, তাৰপিছত আপোনালোকৰ ষ্টেট লেভেল ডিষ্ট্ৰিক্ট লেভেল হ'ব, তাৰপিছত কোনোবা মানে ডিষ্ট্ৰিক্ট নহয়, একেবাৰে ষ্টেট লেভেল ভেৰিফাই হয়। প্ৰথমে আপোনালোকৰ ইনষ্টিটিউট লেভেলত ভেৰিফাই হ'ব, তাৰপিছত আপোনালোকৰ ষ্টেট লেভেল ভেৰিফাই হ'ব। মই প্ৰথমে ফ্ৰেছ যিসকলে ফ্ৰেছ হিচাপে এপ্লাই কৰিছিলে সেইসকলৰ কথা কৈ দিছোঁ, তাৰপিছত মই ৰিনিউৱেলৰ কথা ক'ম। যিসকলে ফ্ৰেছ হিচাপে এপ্লাই কৰিছিলে বা এপ্লাই কৰিছে সেইসকল ছাত্ৰ ছাত্ৰী মানে এতিয়া কি হ'ব যে এতিয়া তেওঁলোকৰ ফাইনেল ছাবমিট হৈ গ'ল, মানে ষ্টেট লেভেল ভেৰিফাইও হৈ গ'ল, এতিয়া তেওঁলোকৰ পে'মেণ্টটো কেতিয়া পাব? তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ মানে ষ্টেট লেভেল ভেৰিফাই হৈ যোৱা মানেই এই নহয় যে তেওঁলোকে পে'মেণ্টটো পাব, কাৰণ তেওঁলোকৰ ষ্টেট লেভেল ভেৰিফাই হৈ গ'ল মানে এতিয়া তেওঁলোকৰ এখন মেৰিট লিষ্ট ওলাব। সেই মেৰিট লিষ্টত তেওঁলোকৰ নাম থাকিব লাগিব। মেৰিট লিষ্টত যদি তেওঁলোকৰ নাম থাকে তেতিয়াহে তেওঁলোকে পে'মেণ্টটো পাব। যদি মেৰিট লিষ্টত নাম নাথাকে তেনেহ'লে পে'মেণ্টটো নাপাব, এইটো কথা। অৰ্থাৎ আপোনালোকৰ এখন মেৰিট লিষ্ট ওলাব। যদি আপোনালোকৰ ইতিমধ্যে ষ্টেট লেভেল ভেৰিফাই হৈ গৈছে তেনেহ'লে চিন্তা কৰিব নালাগে, আপোনালোকৰ ভেৰিফিকেশ্যনৰ যিটো প্ৰচেছ আছে সেই প্ৰচেছটো ইতিমধ্যে কমপ্লিট হৈ গৈছে। এতিয়া আপোনালোকৰ এখন মেৰিট লিষ্ট ওলাব, 10,000 ষ্টুডেণ্টৰ এখন মেৰিট লিষ্ট মানে বনাব তেওঁলোকে, UGCয়ে বনাই পিনে পাব্লিছ কৰিব মানে। আৰু এই মেৰিট লিষ্টটো যেতিয়াই মানে দিয়ে মোৰ এই চেনেলত মই ভিডিঅ' দি দিম, তাৰ কাৰণে আপোনালোকে এই চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব লাগিব। আৰু এই ভিডিঅ'ত এতিয়াও যোনে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুসকলৰ লগত। আৰু এতিয়া আহোঁ মই যিসকলে ৰিনিউৱেল এপ্লাই কৰিছিলে তেওঁলোকৰ কেতিয়া পে'মেণ্ট পাব। যিসকলে ৰিনিউৱেল হিচাপে এপ্লাই কৰিছিলে তেওঁলোকৰ যদি ইতিমধ্যে ষ্টেট লেভেল যিটো ভেৰিফাই আছে সেই ভেৰিফাইটো ইতিমধ্যে হৈ গ'ল তেনেহ'লে তেওঁলোকৰ চিন্তা কৰিব নালাগে। তেওঁলোকৰ ষ্টেট লেভেল ভেৰিফাই হৈ যোৱা মানে তেওঁলোকৰ যিটো পে'মেণ্ট আছে সেই পে'মেণ্টটো পাব, তেওঁলোকে নিশ্চিতভাৱে পাব। কিন্তু পে'মেণ্টটো পাবৰ কাৰণে মানে এটা মানে প্ৰচেছ আছে যে আপোনালোকে যিসকলে ৰিনিউৱেল হিচাপে এপ্লাই কৰিছিলে তেওঁলোকক মই ক'ব বিচাৰোঁ যে তোমালোকে মানে এবাৰ তোমালোকৰ যিটো বেংকত গৈ পিনে তোমালোকে এবাৰ চেক কৰি ল'বা যে তোমাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই, চিডেড আছে নাই। যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট চিডেড নাই তেনেহ'লে অতি সোনকালে চিডেড কৰি ল'ব, নাইবা লিংক কৰি ল'ব। নহ'লে যদি চিডেড নাথাকে বা লিংক নাথাকে তেনেহ'লে এই পে'মেণ্টটো নাপাব, কাৰণ এই ঈশান উদয় যিবিলাক স্কলাৰশ্বিপ আছে স্কলাৰশ্বিপৰ পে'মেণ্টবিলাক DBTৰ আণ্ডাৰত দিয়া হয়। DBT মানে হ'ল ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। অৰ্থাৎ আপোনালোকে চেক কৰি ল'ব, যদি আছে তেনেহ'লে ভাল কথা, যদি নাই তেনেহ'লে অতি সোনকালে কৰি ল'ব। আৰু ৰিনিউৱেলৰ কাৰণে আকৌ মেৰিট লিষ্ট নোলায়, আগৰ যিখন আছিল সেইখনেই হৈ গ'ল। আপোনালোকৰ যদি মেৰিট লিষ্ট নহয়, আপোনালোকৰ যদি ষ্টেট লেভেল ভেৰিফাই হৈ গৈছে তেনেহ'লে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ যিটো পে'মেণ্ট আছে সেই পে'মেণ্টটো পাবই। আৰু এটা কথা, যিসকলৰ এতিয়াও ফাইনেল মানে ষ্টেট লেভেল ভেৰিফাই হোৱা নাই তেওঁলোকে কি কৰিব? তেওঁলোকে চিন্তা কৰিব নালাগে, তেওঁলোকৰ আজি নহয়তো কালি তেওঁলোকৰ ষ্টেট লেভেল ভেৰিফাই হৈ যাব। কাৰণ ষ্টেট লেভেল যিটো ভেৰিফাই আছে সেই ষ্টেট লেভেল ভেৰিফাইৰ লাষ্ট ডেট হ'ল আপোনালোকৰ 15 জানুৱাৰী তাৰিখ। আপোনালোকে এইটোক লৈ ইমান বেছি চিন্তা কৰিব নালাগে। ষ্টেট লেভেল যিটো ভেৰিফাই আছে এই ভেৰিফাইটো সকলোৰে হৈ যাব, কাৰণ এই সকলোবিলাক 10,000 ষ্টুডেণ্টৰ মানে 10,000 ষ্টুডেণ্টক প্ৰতি বছৰে এই স্কলাৰশ্বিপ দিয়ে। বহুতো ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপ এপ্লাই কৰে, সেইকাৰণে সকলোবিলাক ডকুমেণ্ট একেলগে ভেৰিফাই কৰাটো সম্ভৱ নহয়। সেইকাৰণে মানে লাহে লাহে ভেৰিফাইখিনি কৰি যাব, আপোনালোকে চিন্তা কৰিব নালাগে। তো এইখিনি আছিল আজিৰ ভিডিঅ'। এই ভিডিঅ' যদি আপোনালোকে চাই পিনে কিবা উপকৃত হৈছে বুলি ভাবে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিৰ ভিডিঅ'টি মানে ধন্যবাদ।